হয় ৰাজদীপ চাওক আচলতে গুৱাহাটী মহানগৰীত আছো বুলি ক'বলৈ আচলতে এটা লাজ লগা পৰিৱেশ মই দেখুৱাইছো যে এইটো এটা যি হাতগাঁও মিলিজুলি পথৰ এটা উপপথ আৰু এই উপপথটোৰ অৱস্থা চাওক বৰ্তমান আচলতে ৰাইজে কেনেধৰণে এই পথেৰে অহা যোৱা কৰিব লগা হৈছে প্ৰত্যেক ঘৰ লোকৰ ঘৰত পানী এইটো আচলতে এটা পথ এই পথত এআঁঠু পৰ্যন্ত পানী আৰু এই ঘৰসমূহৰ মই পৰিৱেশ দেখুৱাইছো আমি ভিতৰলৈ যাব পৰা আচলতে অৱস্থাটো নাই মাত্ৰ পৰহি দিনাখন এজাক বৰষুণ আহিছিল আৰু বাৰিষাৰ এয়া আৰম্ভণি আৰু আৰম্ভণিতেই যদি এই অৱস্থাটো হয় তেনেহলে ৰাজদীপ চাওক যে অনাগত সময়ত কি এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ৰাইজ সেয়া কিন্তু ছবিখন ইতিমধ্যে পৰিস্ফুট হৈ উঠিছে আৰু দেখা যায় যে গুৱাহাটী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি কৰি অহা হৈছে বিভিন্ন পথ বনাইছে উপপথ বনাইছে অভাৰব্ৰিজ বনাইছে কিন্তু ইয়াৰ পাছতো আচলতে কোনো ধৰণৰ তেওঁলোকৰ বিজ্ঞানসন্মত আচলতে পদ্ধতি অৱলম্বন নকৰাৰ বাবে এনেধৰণে ৰাইজে জিয়াটো ভুগিব লগা হৈছে বুলি এটা অভিযোগ উত্থাপন হৈছে কাৰণ তেওঁলোকে এটা কথা কৈছে ৰাজদীপ চাওক যে এই পথত যিহেতু কিছুদিন পূৰ্বে এটা মূল পথ বনাইছিল তাত নলা নিৰ্মাণ কৰিছিল কিন্তু নলাটো নিৰ্মাণ হোৱাৰ পাছতে প্ৰত্যেক ঘৰ এই যি মিলিজুলি পথ হাতগাঁৱৰ মিলিজুলি পথৰ ৰাইজৰ আচলতে অৱস্থাটো এনেধৰণে হৈছে বুলি কৈছে যে সকলোৱে এনেধৰণে পানী গছকি অতি লেতেৰা পানী গছকি অহা যোৱা কৰিবলৈ লগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে আমি ইয়াত যথেষ্ট ৰাইজ সমবেত হৈছে তেওঁলোকে যিসমূহ অভিযোগ আছে সেই অভিযোগৰ কথা ক'ব কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই লৈছোঁ যে তেওঁলোকে কেনেধৰণে ইয়াত দিন অতিবাহিত কৰিব লগা হৈছে অতি লেতেৰা পানী গছকি এইদৰে ঘৰলৈ আহিব লগা হৈছে ঘৰৰ সকলো সা সম্পত্তি ইতিমধ্যে তেওঁলোকৰ নষ্ট হৈছে আজি পৰহি দিনাখন যিহেতু বৰষুণ আহিছিল আৰু বৰষুণৰ পাছত আজি পৰ্যন্ত এনেধৰণে পানী ককবকাই থাকিব লগা এক অৱস্থা হৈছে কাৰণ এইটোৱে নহয় ইয়াৰ উপৰিও যি এই পথেৰে কাষত আচলতে যিকেইটা উপপথ আছে সকলোৰে অৱস্থা এনেধৰণৰ হৈছে আৰু মোৰ সৈতে যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মা আছে জ্যেষ্ঠ তেওঁ দেখুৱাই আছে যে কেনেধৰণৰ এক পৰিৱেশ আচলতে অতি কষ্টৰে তেওঁ দেখুৱাবলগীয়া হৈছে একাঠু পৰ্যন্ত পানী আৰু অতি লেতেৰা পানী গতিকে এতিয়া ৰাইজে আচলতে ইখনৰ পাছত সিখন অভাৰব্ৰিজ সমান্তৰালকৈ ইটোৰ পাছৰ সিটো পথ নিৰ্মাণ কৰিছে ঠিকেই কিন্তু সেই পথবোৰ নিৰ্মাণ কৰাৰ সময়ত এই ইয়াৰ দাঁতি কাষৰীয়া যিসকল লোক থাকে তেওঁলোকৰ সমস্যাবোৰৰ প্ৰতি আওকাণ কৰি ঠিকাদাৰে আচলতে উপপথ নিৰ্মাণ কৰা বা এই যি নলাসমূহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকৰ প্ৰত্যেক ঘৰতে এতিয়া একাঠু পৰ্যন্ত পানী ঘৰৰ সকলো আচবাব নষ্ট হৈছে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে আৰু কিয় এনেকুৱা পৰিস্থিতি হৈছে এতিয়া মেইন পৰিস্থিতি হৈছে এই ৰাস্তাটোৰ কাৰণে ৰাস্তাটোৰ যিটো ড্ৰেইন বনালে ইঞ্জিনিয়াৰে টেকনিকেলি কি ধৰণে বনালে আমি একো গম নাপাওঁ নলাৰ পানী নলাতে থাকে কোনোফালে নাযায় যেতিয়া বৰষুণ এজাক আহে এজাক বৰষুণ অহাৰ লগে লগে চব নলাৰ পানী ভৰ্তি হৈ ঘৰে প্ৰত্যেক ঘৰে সোমাইছে আৰু সোমাই ঘৰৰ য'ত আচবাব সকলোবিলাক নষ্ট হৈছে উপায় নাই আৰু এই প্ৰথম আৰম্ভণিহে বৰষুণৰ আৰুতো আছেই আৰু বৰষুণ আহিব এতিয়া তেখেতসকলে কেনেদৰে বনালে কি কৰিলে আমি একো গম পোৱা নাই আৰু বস্তুটো আমাৰ এইখিনি সমস্যাখিনি সমাধান লাগে আৰু ৰাজপথত পানী নাই কিন্তু আপোনালোকৰ ঘৰে ঘৰে আৰু যিসমূহ উপপথ আছে চব পানী ভৰ্তি হৈ আছে হয় গোটেই পানী প্ৰত্যেক ঘৰতে গতিকে আমাক ইঞ্জিনিয়াৰে যিখিনি কৰি থৈ গ'ল সেইখিনি আমাক পুৰা মানে ৰাস্তাৰ পানীখিনি আমাক মানে যিটো ড্ৰেইনৰ পানী সেইটো আমাক যোৱা কৰি দিব লাগে তেতিয়াহে আমাৰ ঘৰৰ হেৰিবিলাক পানী নুঠিব আৰু এইখিনি যদি আমাক চৰকাৰে বা ভাল কৰি দিয়ে তেতিয়া আমি শান্তি পাম এইখিনি আপোনালোকৰ ঘৰমতো আছে নেকি পানী হয় আমাৰ নালাত আছে এতিয়া জমা হৈ আছে তাৰমানে এই বৰষুণ দিব দিনা তাৰমানে চব আমাৰ ঘৰৰ ফালে গৈছে এতিয়া আপোনালোকৰ ঘৰৰ যিসমূহ ড্ৰেইন আছে তাৰ পানী ঘৰতে সোমাই আছে চব ওলোটা যায় তাৰমানে হেৰি নালাৰ পানী ঘৰলৈ যায় এদিন পূৰ্বে যিজাক বৰষুণ দিছিলে সেই বৰষুণৰ পাছতে পৰিস্থিতি এই বৰষুণৰ পানীয়ে মানে নালাটো দুই চাইডে নালাটো পুৰা আগত দেখি স্কুলৰ বেক চাইডে যিটো আছে সেইটো তাৰমানে পুৰা পানী শুকান আছে সেইফালে এইফালেও শুকান আছে মাজতে এই মানে মিলিজুলি পথটোত এই ৰাস্তাটোত পানীটো কোনোফালে নাযায় ড্ৰেইনৰ পানী কোনোফালে নাযায় এতিয়া ইঞ্জিনিয়াৰক কৈছিলোঁ ঠিকাদাৰকো কৈছিলোঁ বনাই থৈ গুচি গ'ল নালা ফুল হৈ পেলাই গোটেই বাইলেনে পানী সোমাই ঘৰে পানী সোমায় নালা দুটা অভাৰ হোৱাৰ কাৰণে এই অৱস্থা আজি পৰিস্থিতি আপুনি কি ক'ব বিচাৰিব আপোনাৰ ঘৰত কেনেকুৱা অৱস্থা এতিয়া মোৰ ঘৰতো বৰ্তমান পুৰা অৱস্থাই বেয়া একদম পুৰা পানী ফুল হৈ গৈছে তথাপিতো আছোঁ আমিতো ভাড়া দিওঁ ভাড়াতীয়াবিলাকে থাকিব নোৱাৰে সিহঁতে এতিয়া যাব লগা হৈছে মানে ভাড়া ৰুম খালী কৰি যাব লগা হৈছে এনেকুৱা এটা অৱস্থা আপুনি আচলতে কিবা এনেকুৱা আৰ্থিক অৱস্থাৰ সন্মুখীন হৈছে নেকি মাটি বিক্ৰী কৰি আপুনি ঘৰ মই এক কঠা মাটি বিক্ৰী কৰিছিলোঁ এক কঠা মাটি বিক্ৰী কৰি মোৰ ঘৰটো অলপ ওখ কৰি দিছোঁ তাৰপিছত মাটি ঝাপি পেলাই গোটেইখিনি ফিল আপ কৰিলোঁ
এতিয়াও সম্পূৰ্ণ নহ'লে সেয়ে সন্মুখীন যিখিনি আপুনি কৰিলে মাটি ফিল আপ কৰিলে সেইখিনিৰ পৰা কিবা লাভ পাইছেনে একো লাভ পোৱা নাই হোৱা নাই এতিয়াও নাই সেইটোও নাই এতিয়া বৰ্তমান সেইটো আৰু সেই সমস্যা আপোনালোকৰে থাকিবলৈ সুবিধা হৈছে আমিয়ে থাকিব অসুবিধা হৈছে ভাড়াৰ মত এতিয়া কি বিচাৰিছে আপোনালোকে এইটো সমস্যা কেনেধৰণে সমাধান হোৱাটো বিচাৰিছে আগতে এই সমস্যাটো এক জেগাত আছিলে এইটো যিটো ৰাস্তাটো হোৱা নাছিলে এক জেগাত সমস্যাটো আছিলে ইয়াতে এক জেগাত পানী জমা হৈ আছিলে কিন্তু যেতিয়া আমি চৰকাৰৰ লগত ৰাইজে মিলি পেলাই সহায় বিচাৰিলোঁ চৰকাৰৰ পৰা চৰকাৰে আমাক সহায়ৰ হাত আগবঢ়ালে কিন্তু ঠিকাদাৰৰ আৰু ইঞ্জিনিয়াৰৰ গাফিলতিৰ পৰিণামত আমি এতিয়া ভুক্তভোগী হ'বলগীয়া হৈছে ৰাইজবিলাকে এতিয়া প্ৰত্যেক ঘৰে ঘৰে প্ৰত্যেক বাইলেণ্ডে মানে পানী একাঠু মানে এনেকৈ হৈছে কোনোবাই পানী বাল্টিঙেৰে সিঁচিবলৈ হৈছে কোনোবাই মটৰেৰে সিঁচিবলগীয়া হৈছে এই সমস্যাটোৰ জ্বলন্ত সমস্যা এই সমস্যাটো আমাক অতি শীঘ্ৰে মানে সমাধান কৰিব অকমান ড্ৰেইনটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত প্ৰস্তুতি গগৈ আমাক সাতগাঁৱৰ মিলিজুলি পথত বাস কৰা ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে